মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকক আসন্ন মান এষ্টিমেশ্যনৰ বিষয়ে অকণমান আভাস দিবলৈ লৈছোঁ। এতিয়া আসন্ন মান বা এষ্টিমেশ্যননো কি হয়? এতিয়া কি হয় যে আমাৰ দৈনন্দিন জীৱনত বহুতো ক্ষেত্ৰত পৰিমাণ জানিব বিচৰা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ যাওঁতে পৰিমাণসূচক সংখ্যাটো একেবাৰে সঠিক ৰূপত নকলেও হয়। উদাহৰণস্বৰূপে ধৰা তুমি এখন খেল চাবলৈ গৈছা। তোমাক এজন বন্ধুৱে সুধিলে যে খেলখনত দৰ্শকৰ সংখ্যা কিমান আছিল? তুমি ক'লা যে প্ৰায় 2100 গৰাকী দৰ্শক আছিল। কিন্তু দৰ্শকৰ সংখ্যা একেবাৰে সঠিকভাৱে তুমি ক'ব নোৱাৰা। সেইটো এটা অনুমানৰ ওপৰত ভিত্তি কৰি কোৱা কথা। গতিকে তুমি যে ক'লা দৰ্শকৰ সংখ্যা প্ৰায় 2100 গৰাকী, সেই প্ৰায় শব্দটোৰ ঠাইত হয়তো দৰ্শকৰ সঠিক সংখ্যা 2200 হ'ব পাৰে, 2150 হ'ব পাৰে, 2010 গৰাকীও হ'ব পাৰে। মানে 2100 গৰাকীৰ আশে পাশে যিকোনো সংখ্যা হ'ব পাৰে। এতিয়া তুমি দৰ্শকৰ সংখ্যাৰ এটা মোটামুটি ধাৰণা দিবলৈহে ইয়াত 2100 সংখ্যাটো ব্যৱহাৰ কৰিছিলা। আৰু এই 2100 সংখ্যাটোকেই সঠিক সংখ্যাৰ আসন্ন মান এপ্ৰক্সিমেট ভেলু বোলা হয়। এতিয়া মই সংখ্যা ৰেখাৰ সহায়ত তোমালোকক প্ৰথমতে আসন্ন মানৰ এটা ধাৰণা দিবলৈ লৈছোঁ। ইয়াত চোৱা, 1 নম্বৰ প্ৰশ্নটোত মই লিখিছোঁ 37ৰ দশকলৈ আসন্ন মান উলিওৱা। এতিয়া এই 37ৰ দশকলৈ আসন্ন মান উলিয়াব দিছে। এতিয়া আমি প্ৰথমতে চাব লাগিব যে 37 সংখ্যাটো কি কি সংখ্যাৰ মাজত আছে। এতিয়া 37 সংখ্যাটো 30 অৰ্থাৎ 3-10 আৰু 40 অৰ্থাৎ 4-10ৰ মাজত আছে। আৰু তোমালোকে ইতিমধ্যে জানাই যে সংখ্যা ৰেখা এডালত সংখ্যাবোৰ প্ৰতি দুটা সংখ্যাৰ মাজৰ দূৰত্ব সমান। ইয়াতে মই সেনেকৈ ভাগ কৰি লৈ 30, 31, 32 এনেকৈ 40 লৈ মই সংখ্যাকেইটা লিখিছোঁ। এতিয়া আমি এই সংখ্যা ৰেখাডালত আমাক আসন্ন মান উলিয়াব দিয়া সংখ্যাটো চাওঁ। এইটো আসন্ন মান উলিয়াব দিয়া সংখ্যাটো হ'ল 37। এতিয়া এই সংখ্যা ৰেখাডালত তুমি চোৱা যে এই 37 সংখ্যাটো 30 আৰু 40 এই দুটাৰ কোনটোৰ বেছি ওচৰত আছে? আমি দেখিছোঁ 30ৰ পৰা 37লৈ যিমান দূৰত্ব, 37ৰ পৰা 40লৈ দূৰত্ব কম। আৰু যিটো সংখ্যাৰ পৰা আসন্ন মান উলিয়াব দিয়া সংখ্যাটোৰ দূৰত্ব কম হয়, সেই সংখ্যাটোৱেই হ'ব 37ৰ আসন্ন মান। যিহেতু 37 সংখ্যাটো 30ৰ পৰা যিমান দূৰত আছে, 40ৰ পৰা তাতকৈ বেছি ওচৰত আছে, গতিকে বা কম দূৰত্বত আছে 40ৰ পৰা, গতিকে 37ৰ আসন্ন মান হ'ব এইটো 40। তাৰ পিছৰ উদাহৰণটো চোৱা, 62ৰ দশকলৈ আসন্ন মান উলিওৱা। এতিয়া আমি চাম 62 সংখ্যাটো কিমান কিমান দহৰ মাজত আছে। দশকলৈ আসন্ন মান উলিয়াব দিছে, গতিকে আমি জানো 62 সংখ্যাটো 6-10 অৰ্থাৎ 60 আৰু 7-10 সমান অৰ্থাৎ 70ৰ মাজত আছে। এতিয়া আগৰ দৰে আমাক আসন্ন মান উলিয়াব দিয়া সংখ্যাটো হ'ল 62। এই সংখ্যা ৰেখাডালত আমি দেখিছোঁ 62 সংখ্যাটো 60ৰ পৰা বেছি ওচৰত আছে আৰু 70ৰ পৰা কি হৈছে বেছি দূৰত আছে। আমি চাব লাগিব 60 আৰু 70ৰ পৰা কোনটো সংখ্যা কিমান ওচৰত সংখ্যাটো আছে।
তাৰ মানে 62 সংখ্যাটো 60ৰ ওচৰত আছে নে 70ৰ ওচৰত আছে আমি সংখ্যা ৰেখাত দেখিছোঁ 60 সংখ্যাটোৰ বেছি ওচৰত 62 আছে গতিকে 62ৰ আসন্ন মান হ'ব 60 তাৰ পিছত 3 নম্বৰ প্ৰশ্নটোত 45ৰ দশকলৈ আসন্ন মান উলিওৱা এতিয়া ইয়াতো আমি 45 সংখ্যাটো 4 অৰ্থাৎ 40 আৰু 5 সমান 50ৰ মাজত আছে বুলি আমি জানো এতিয়া আমাক আসন্ন মান উলিয়াব দিছে 45ৰ এতিয়া ইয়াত চোৱা 40ৰ পৰা 45লৈ যিমান দূৰত্ব 1 2 3 4 5 মানে 40 আৰু 45ৰ পাৰ্থক্য 5 ঘৰ আৰু প্ৰতিটো ঘৰৰ দূৰত্ব কিন্তু সমান কাৰণ সংখ্যা ৰেখাত আমি জানো প্ৰতি দুটা সংখ্যাৰ মাজৰ দূৰত্ব সদায় সমান হয় আকৌ 45ৰ পৰা 50 লৈ চোৱা 1 2 3 4 5 মানে 5 ঘৰ দূৰত 50 আছে তাৰ মানে 45 সংখ্যাটো 40ৰ পৰা যিমান দূৰত আছে 50ৰ পৰাও সিমান দূৰতেই আছে এনেকুৱা ক্ষেত্ৰত যিটো ডাঙৰ সংখ্যা হয় সেইটোকেই আসন্ন মান বুলি কোৱা হয় গতিকে যিহেতু 45 সংখ্যাটো 40 আৰু 50ৰ পৰা সমান সমান দূৰত আছে গতিকে 40তকৈ 50 ডাঙৰ গতিকে 45ৰ আসন্ন মান হ'ব 50 সংখ্যা ৰেখাৰ সহায়ত এইদৰে আসন্ন মানৰ ধাৰণা এটা দিব পাৰি এতিয়া এই আসন্ন মান উলিওৱাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে সেই নিয়মবোৰৰ সহায়ত বিভিন্ন স্থানলৈ অৰ্থাৎ দশকলৈ কিছুমান সংখ্যাৰ দশকলৈ আসন্ন মান উলিওৱা হয় কিছুমান সংখ্যাৰ শতকলৈ আসন্ন মান উলিওৱা হয় আৰু কিছুমান সংখ্যাৰ হাজাৰলৈ অযুতলৈ এনেকৈ আসন্ন মান উলিওৱা হয় এতিয়া মই প্ৰথমতে দশকলৈ আসন্ন মান উলিয়াম দশকলৈ আসন্ন মান উলিওৱা এতিয়া এই যে আমি দশকলৈ আসন্ন মান উলিয়াম তাৰ বাবে আমি কেইটামান সংখ্যা লৈ লৈছোঁ 1 নম্বৰটো লৈছোঁ 48 2 নম্বৰটো লৈছোঁ 32 তাৰপিছত 3 নম্বৰটো লৈছোঁ 75 4 নম্বৰটো লৈছোঁ 5 নম্বৰটো লৈছোঁ মানে এই যিকেইটা সংখ্যা মই লৈছোঁ এই সংখ্যাকেইটা এক্সাৰচাইজ অৰ্থাৎ অনুশীলনী 1E ৰ 1 নম্বৰ প্ৰশ্ন 1E কুৱেশ্যন নম্বৰ 1 1 নম্বৰ প্ৰশ্নৰ সংখ্যা লৈছোঁ গতিকে 5 নম্বৰটো লৈছোঁ মই 168 আৰু 7 নম্বৰটো লৈছোঁ 1299 এতিয়া তোমালোকক মই ইতিমধ্যে ক'লোঁ যে কি হয় আসন্ন মান উলিওৱাৰ কিছুমান নিয়ম আছে আৰু এই নিয়মবোৰ মই তোমালোকক PDF ফাইলটোত লিখি দিছোঁ আৰু এই PDF ফাইলটো ভিডিঅ'টোৰ লগত সংলগ্ন হৈ থাকিব গতিকে তোমালোকে প্ৰথমতে PDF ফাইলৰ পৰা কথাখিনি লিখি ল'বা লিখি লৈ তাৰপিছত ভিডিঅ' চাই বুজি ল'বা ইয়াত আৰু মই নিয়মখিনি লিখি নিদিওঁ এতিয়া দশকলৈ আসন্ন মান উলিওৱাৰ নিয়ম কেইটা আছিল মানে কি কি নিয়মেৰে আমি আসন্ন মান উলিয়াম 1 নম্বৰটো আছিল প্ৰথমতে এককৰ ঘৰৰ অংকটো চাব লাগে মানে যিটো সংখ্যাৰ আসন্ন মান উলিয়াব দিয়ে সেই সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো চাব লাগে যদি 2 নম্বৰ নিয়ম এইটো যদি এককৰ ঘৰৰ অংকটো 5তকৈ সৰু হয়
তেন্তে এককৰ ঘৰত থকা অংকটো আঁতৰাই তাৰ ঠাইত 0 লিখিব লাগে। বাকীবোৰ অংক একেই থাকিব। এইটোৱেই দহকৰ স্থানলৈ আসন্ন মান হ'ব। তাৰ মানে কি কৈছে, যদি এককৰ ঘৰৰ অংকটো 5তকৈ সৰু হয়, 5তকৈ সৰু হ'লে এককৰ স্থানত 0 লিখিব লাগে আৰু বাকী বাওঁফালে দহক শতকৰ ঘৰত যি অংক থাকিব সেইখিনি একেই থাকিব সেই অংককেইটা। তাৰপিছত 3 নম্বৰ নিয়মটো আছে, যদি এককৰ ঘৰৰ অংকটো 5 বা 5তকৈ ডাঙৰ হয় তেন্তে দহকৰ স্থানৰ অংকটোৰ লগত 1 যোগ কৰিব লাগে আৰু এককৰ স্থানত 0 লিখিব লাগে। এইদৰে পোৱা সংখ্যাটোৱেই দহকলৈ আসন্ন মান হ'ব। তাৰমানে কি কৈছে, যদি এককৰ ঘৰৰ অংকটো 5 বা 5তকৈ ডাঙৰ হয় তেতিয়াহ'লে কি কৰিব লাগে, দহকৰ স্থানৰ অংকটোৰ লগত 1 যোগ কৰিব লাগে আৰু এককৰ স্থানত 0 লিখিব লাগে। আৰু এইদৰে পোৱা সংখ্যাটোৱেই হয় আসন্ন মান। এতিয়া এই অংককেইটাত তোমালোকক মই উত্তৰটো লিখি দিম আৰু কোনটো নিয়ম মতে হৈছে এতিয়া মই বুজাই দিম। ইয়াত নিলিখোঁ আৰু, কিন্তু PDF ফাইলটোত মই কোনটো নিয়ম মতে হৈছে লিখি দিছোঁ। এতিয়া আমি এইটো চাওঁ, প্ৰথম 1 নম্বৰ অংকটো চাওঁ। 1 নম্বৰ অংকটোত আমাৰ নিয়ম কেইটা আছিল, প্ৰথমতে এককৰ ঘৰৰ অংকটো চাব লাগে। আমি চালোঁ এইটো 8 আছে। তাৰপিছত 2 নম্বৰ নিয়মটো আছিল, যদি এককৰ ঘৰৰ অংকটো 5তকৈ সৰু হয়, এইটোতো 5তকৈ ডাঙৰ, গতিকে 2 নম্বৰ নিয়মত নপৰে। এইটো 3 নম্বৰ নিয়মত হ'ব, যে যদি এককৰ ঘৰৰ অংকটো 5 বা 5তকৈ ডাঙৰ হয় তেন্তে দহকৰ স্থানৰ অংকটোৰ লগত 1 যোগ কৰিব লাগে। মানে এইটো যিহেতু 8 আছে, 8 5তকৈ ডাঙৰ, গতিকে কি হ'ব লাগে, দহকৰ স্থানৰ অংক আছিল 4, তাৰে লগত 1 যোগ হৈ 5 হ'ব। 1 যোগ কৰিব লাগে আৰু এককৰ স্থানত 0 লিখিব লাগে। এইটোৱে হ'ব 48ৰ আসন্ন মান আৰু এইটো 3 নম্বৰ নিয়ম মতে হৈছে। তাৰপিছত এইটো চোৱা 75। এইটো কি হৈছে, যে 1 নম্বৰ অংকটোৰ দৰে প্ৰথমতে আমি কি কৰোঁ, এককৰ ঘৰৰ অংকটো চাই লওঁ। আমি দেখিছোঁ এককৰ ঘৰৰ অংকটো 5 আছে। এতিয়া যিহেতু 2 নম্বৰ নিয়মটো এককৰ ঘৰৰ অংকটো 5তকৈ সৰু হ'লেহে হয়, গতিকে এইটো 3 নম্বৰ নিয়ম মতে হ'ব, যে 3 নম্বৰ নিয়মটো আছিল, এককৰ ঘৰৰ অংকটো যদি 5 বা তাতকৈ ডাঙৰ হয় তেতিয়াহ'লে দহকৰ ঘৰৰ অংকটোৰ লগত 1 যোগ কৰিব লাগে। গতিকে দহকৰ ঘৰত 7 আছিল, আমি 1 যোগ কৰি 8 পালোঁ আৰু এককৰ ঘৰত 0 লিখিব লাগে, গতিকে আমি 0 লিখিলোঁ। তাৰমানে 75ৰ আসন্ন মান হ'ল 80 আৰু এইটো 3 নম্বৰ নিয়ম মতে হৈছে। তাৰপিছত এইটো চোৱা, এইটো একে হয়, যে 168, এইটোত এককৰ ঘৰৰ অংকটো 8 আছে। এতিয়া 8 5তকৈ ডাঙৰ, গতিকে কি হ'ব, দহকৰ স্থানৰ অংকটোৰ লগত 1 যোগ হ'ব। যোগ হ'লে দহকৰ স্থানত 6 আছিল, 7 হ'ব, 1টো ঠিকেই থাকিব আৰু ইয়াত 8ৰ ঠাইত 0 হ'ব। এতিয়া এইখিনিতে মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ, যে যদি এককৰ স্থানৰ অংকটো 5 বা তাতকৈ ডাঙৰ হয় তেতিয়া দহকৰ স্থানৰ অংকটোৰ লগত 1 যোগ কৰিব লাগে। সেই কথাটো দহকৰ স্থানৰ অংকটোৰ লগত বুলি নকৈ আমি সংখ্যাটোৰ বাকী অংশৰ লগত, অৰ্থাৎ 16ৰ লগত 1 যোগ কৰিলেও হ'ব। 16ৰ লগত 1 যোগ কৰিলেও 17 হ'ব। গতিকে আমি এককৰ স্থানৰ অংকটো 5 বা তাতকৈ ডাঙৰ হ'লে আমি দহকৰ স্থানৰ অংকটোৰ লগত বুলি নকৈ
সংখ্যাটোৰ বাকী অংশৰ লগত বা 8টো বাদ দি বাকীখিনি 16 আছিল তাৰ লগত 1 যোগ কৰিলে 17 হ'ল বা দশকৰ ঘৰৰ অংকটোৰ লগত 1 যোগ কৰিলেও 7 হ'ব আৰু এককৰ ঘৰত 0 থাকিব গতিকে 168ৰ আসন্ন মান হ'ব 170 তাৰ পিছত এইটোত চোৱা এইটোতো একেই কথা ইয়াত হাজাৰৰ ঘৰলৈ আছে এতিয়া এককৰ স্থানৰ অংকটো 9 আছে গতিকে 5তকৈ ডাঙৰ গতিকে আমি কি কৰিম দশকৰ অংকটোৰ লগত বা বাকী অংশখিনিৰ লগত বাকী অংশখিনি 129 তাৰ লগত 1 যোগ কৰিছোঁ যোগ কৰিলে 130 হ'ল তাৰ মানে বাকী 129ৰ ঠাইত 130 হ'ল আৰু এককৰ স্থানৰ অংকটোত আমি 0 পাতিব লাগে নিয়ম মতে 3 নম্বৰ নিয়মটো মতে গতিকে 1299ৰ আসন্ন মান হ'ল 1300 তাৰপিছত এইটো চোৱা 32 এতিয়া 32 এককৰ ঘৰৰ অংকটো 2 আছে 2 5তকৈ সৰু গতিকে আমাৰ 2 নম্বৰ নিয়ম মতে হ'ব যে এককৰ স্থানৰ অংকটো 5তকৈ সৰু হ'লে এককৰ স্থানত 0 লিখিব লাগে আৰু বাকী অংশখিনি একেই থাকে বাকী অংশখিনি মানে 3টো একেই থাকিব তাৰ মানে আমি কি পালোঁ যে 32ৰ আসন্ন মান হ'ব 30 তোমালোকে এই কথাখিনি নিশ্চয় বুজি পাইছা আৰু ইয়াৰ পিছত আমি দশতকলৈ আসন্ন মান হাজাৰলৈ আসন্ন মান এনেধৰণৰ অংকখিনি কৰিম তোমালোকে এই আগতে PDF ফাইলটোত কিন্তু দশতকলৈ হাজাৰলৈ সেই কথাখিনিও এই অংকখিনিও আৰু নিয়মখিনিও মই লিখি দিছোঁ গতিকে তোমালোকে সেইখিনি লিখি লৈ এইদৰে ভিডিঅ'টো চাই আকৌ এবাৰ বুজি ল'বা ধন্যবাদ